আমাক যে জন্ম দিছে আমি অসমীয়া মাতৃৰ সন্তান অশোক সিংহল ডাঙৰীয়াই অসমীয়া মাতৃৰ সন্তান হোৱাৰ গুণ তেওঁৰ গাত মই দেখা নাই। এজন অসমীয়া জাতিৰ বিষয়ে অসমৰ বিষয়ে জ্ঞান নথকা ব্যক্তি এজনক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীসভাত স্থান দিছে। পাকাবেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত এই অঞ্চলৰ ৰাইজৰ সহযোগত কংগ্ৰেছ কৰ্মীসকলৰ সহযোগত আমি সমূহীয়া দোৱা আৰু ইফতাৰৰ আয়োজন কৰিছিলোঁ আৰু আমি সমূহীয়া দোৱা আৰু ইফতাৰত এই অঞ্চলৰ ৰাইজক ধৰ্মপ্ৰাণ ব্যক্তিসকলক লগতে আমাৰ দলৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ লগতে আন জ্যেষ্ঠ নেতৃবৰ্গকো আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি হাজাৰ হাজাৰ সন্মানীয় ব্যক্তিসকলে ইয়াত আহি ইফতাৰ আৰু দোৱা যি অনুষ্ঠান হ'ল তাত অংশগ্ৰহণ কৰিলে। আমি দোৱা প্ৰাৰ্থনা কৰিলোঁ আল্লাহৰ ওচৰত যাতে অসমীয়া জাতিয়ে সুখে শান্তিয়ে আহি থকা দিনত আগুৱাই যাব পাৰে, অসমীয়া জাতিৰ প্ৰতিজন অসমীয়াই সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে, অসমত থকা হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলে যাতে ভাই ভাই হিচাপে একেলগে যুগে যুগে চলি আহিছোঁ আৰু আহি থকা সময়তো যুগে যুগে যাতে চলিব পাৰোঁ। শংকৰদেৱ আজান ফকীৰে যি বাণীৰে অসমীয়া জাতিক একেলগ কৰি থৈ গৈছে আৰু যিসমূহ উপদেশ দিছে সেই উপদেশ গ্ৰহণ কৰি আমি যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিলোঁ আৰু আমি আশা কৰিছোঁ যে পবিত্ৰ ৰমজান মাহে আমাৰ মাজত ভাতৃত্ববোধ আমাৰ যিটো একতা বৃদ্ধি কৰিব আৰু সকলোকে ধৈৰ্য আৰু সংযম শক্তি আল্লাহ তাআলাই বৃদ্ধি কৰি দিব। আমি আল্লাহ ভগৱানে এই পৃথিৱীত বিভিন্নজন মানুহক জন্ম দিছে আৰু আমি বিভিন্নজন মানুহে বিভিন্ন জ্ঞানৰ অধিকাৰী, কাৰোবাৰ জ্ঞান বেছি আছে, কাৰোবাৰ জ্ঞান কম আছে বা কোনো এটা বিষয়ৰ ওপৰত মই যিমান জানো আপুনি হয়তো তাতকৈ বেছি জানে, আপুনি ক'ৰবাত এটা জানে তাতকৈ মই হয়তো ক'ৰবাত বেছি জানো। অশোক সিংহল ডাঙৰীয়া তেখেতে অসমীয়া জাতিৰ বিষয়ে জ্ঞানেই নাই, অসমখনৰ বিষয়ে জ্ঞানেই নাই, শংকৰদেৱৰ বিষয়ে তেখেতে নাজানে, গুৰুজনৰ বিষয়ে নাজানে, মাধৱদেৱৰ বিষয়ে নাজানে, আজান ফকীৰৰ বিষয়ে নাজানে। এইখন অসমৰ যেতিয়াৰ পৰা অসমীয়া জাতি গঢ় লৈ উঠিছে, বৰ অসম বুলি আমি যিটো কওঁ, এই বৰ অসমৰ সংজ্ঞা কি? এইখন অসমত যুগে যুগে কেনেকৈ হিন্দু মুছলমান একেলগে বসবাস কৰি আহিছে এই কথাবিলাক তেওঁ নাজানে। হাজো, মই অশোক সিংহল ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে এবাৰ হাজো আহিবলৈ কৈছোঁ, মই বেলেগ জেগালৈ নকওঁ, এবাৰ হাজো আহি হাজো মানুহখিনিৰ লগত তেওঁ যাতে এবাৰ মত বিনিময় কৰে। গতিকে এজন অসমীয়া জাতিৰ বিষয়ে অসমৰ বিষয়ে জ্ঞান নথকা ব্যক্তি এজনক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীসভাত স্থান দিছে আৰু তেওঁ যিকোনো প্ৰলাপ বকে। গতিকে যাৰ জ্ঞান নাই তেওঁ বিভিন্ন কথা ক'ব পাৰে, গতিকে জ্ঞান নোহোৱা ব্যক্তিৰ লগত আৰু মই কি কথা ক'ম। গতিকে মই এটা কথাই কওঁ, অসমীয়া মাতৃয়ে আমাক যে জন্ম দিছে আমি অসমীয়া মাতৃৰ সন্তান, অশোক সিংহল ডাঙৰীয়াই অসমীয়া মাতৃৰ সন্তান হোৱাৰ গুণ তেওঁৰ গাত মই দেখা নাই। চাওক, বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষ আমাৰ গাৰ্জেন, আমি যেনেকৈ ঘৰখনত আমাৰ মা দেউতাক গাৰ্জেন বুলি ভাবোঁ, জ্যেষ্ঠজনক গাৰ্জেন বুলি ভাবোঁ, তেনেকৈ বিধানসভাৰ প্ৰতিজন বিধায়কৰ অধ্যক্ষ উপাধ্যক্ষ ডাঙৰীয়া গাৰ্জেন। গতিকে গাৰ্জেনে যেতিয়া ক'ৰবাত না ক'ৰবাত কাৰোবাৰ কথা মতে বা নিজেই অভিনয় কৰে, যেতিয়া মিছাৰ আশ্ৰয় লয়, এই কথা মুকলিকৈ আৰু ইয়াতকৈ আৰু বেছি ক'ব নোৱাৰোঁ। নুৰুল হুদা ডাঙৰীয়া কংগ্ৰেছ বিধায়কে তেওঁক আক্ৰমণ কৰা নাই, যি অভিযোগ আনিছে তাক আমি নস্যাৎ কৰিছোঁ আৰু আমি যাৰ কাৰণে কৈছোঁ ভিডিঅ' ক্লিপছ CCTV আছে তাক ৰাজহুৱা কৰিব লাগে। শিৱামণি বৰা, নন্দিতা দাসৰ যি অভিযোগ বা কংগ্ৰেছৰ বিসম্বাদ এতিয়াও আছে নেকি? কিয় এনেকুৱা হ'ব পাৰে আছে বাৰু? আমাৰ অনুশাসনমূলক ব্যৱস্থা লোৱাৰ কথা ওলাইছে। চাওক, কংগ্ৰেছৰ কিছুমান ঘৰৰ কথা মই ভাবোঁ যে তেনেকুৱা কোনো হোৱা নাই। সংবাদ মাধ্যমত বিভিন্ন বাতৰিৰ প্ৰচাৰ হোৱা মোৰ দৃষ্টিগোচৰ হৈছে, কিন্তু দলীয় মজিয়াত তেনেকুৱা কথা বাৰ্তাবোৰ একো চলা নাই। জীয়াই ৰাখিবলৈ হ'লে সংবাদ মাধ্যমক জীয়াই ৰাখিব লাগিব। চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক কৈছে, চাৰিটা স্তম্ভৰ এটা স্তম্ভ যদি খহি পৰে তেতিয়া দেশখনৰ যিটো ভাৰসাম্যতা নোহোৱা হৈ যাব। গতিকে দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক যি গ্ৰেপ্তাৰ কৰিছে আৰু আহি থকা সময়খিনিৰ কাৰণে যিখিনি ষড়যন্ত্ৰ কৰিছে, এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি। সংবাদ মাধ্যমক আঘাত হানা মানে আহি থকা সময়খিনিত এই দেশৰ জনতাৰ যে অধিকাৰ সুৰক্ষিত নহয় তাৰ কথাই সকলোৱে বুজে। গতিকে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। সমগ্ৰ ৰাজ্যখনত চৰকাৰৰ এনেকুৱা নিজ কাণ্ডৰ বিৰুদ্ধে যি ধৰণে প্ৰতিবাদ কৰিছে
আৰু তাৰ লগতে অসমৰ সকলো ৰাইজে যিধৰণে সঁহাৰি জনাইছে আহি থকা সময়খিনিতো আমি এনেদৰে ঐক্যবদ্ধভাৱে শান্তিৰ কাৰণে নিয়ম নীতিৰ বাবে আমাৰ অধিকাৰৰ বাবে যদি আমি যুঁজ দিওঁ এই বিজেপি চৰকাৰখনে পিছুৱাই যাব তেওঁলোকে ভ্ৰষ্টাচাৰ অনিয়ম কৰিবলৈ সাহস নাপাব পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি সাজু কেইবাবাৰো সাজু হ'লোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পঞ্চায়ত মিনিষ্টাৰ ডাঙৰীয়াই সময়ে সময়ে কয় ঘোষণা হ'বই মানুহে একেবাৰে সাজু হৈ যায় যেনেকৈ ৰেফাৰীয়ে খেলপথাৰত মানে হুইচেল বজাই দিয়ে এতিয়া খেল ষ্টাৰ্ট হ'ব তাৰপিছত তেওঁ আৰু ফাইনেল হুইচেলটো নবজায় প্লেয়াৰসকলে খেলুৱৈসকলে খেলপথাৰত থাকি আমনি লাগে আকৌ বাহিৰত আহে আকৌ বোলে মাতে আকৌ খেল ষ্টাৰ্ট হ'বই গতিকে পঞ্চায়ত নিৰ্বাচনত ফাইনেল হুইচেল কেতিয়া বজায় ৰাজ্য চৰকাৰখনে যেতিয়ালৈকে অধিসূচনা জাৰি নহয় তেতিয়ালৈকেতো আমাৰ বিশ্বাস নহয়